সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে ৫৫০০ যি LPUP নিযুক্তি প্ৰক্ৰিয়া চলি আছিলে সেই নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত আজি আলোচনা কৰিব বিচাৰিছোঁ যে সমগ্ৰ LPৰ বাবে সমগ্ৰ জিলাসমূহৰ বাবে মই এটা আলোচনা কৰিম। বিশেষকৈ আপোনালোকে চাব বৰপেটা ডিষ্ট্ৰিক্টত URৰ 11টা পদ খালী হৈছিলে, তাৰ বিপৰীতে OBC 16টা পদ খালী হৈছিলে আৰু SCৰ 12টা পদ খালী হৈছিলে। এতিয়া চাব মই এতিয়া চাব URৰ 65, 60, 62 বৰপেটা ডিষ্ট্ৰিক্টৰ কাৰণে দিছোঁ। মই সৰ্বনিম্নলৈকে কাট অফটো দেখুৱাইছোঁ। ঠিক OBC 16টা পদৰ বিপৰীতে 63, 62, 60, SCৰ 12টা পদৰ বিপৰীতে 60 to 59 দেখুওৱা হৈছে। ইয়াৰ পিছত বঙাইগাঁও ডিষ্ট্ৰিক্টখন চাব 27 বঙাইগাঁও ডিষ্ট্ৰিক্টৰ UR পদ আছিলে 23, OBC নাই, SC নাই। এতিয়া চাব বঙাইগাঁও ডিষ্ট্ৰিক্টৰ 23 পদৰ বিপৰীতে মই দেখুওৱা হৈছে আনৰিজাৰ্ভ প্ৰাৰ্থীসকলৰ বাবে 67, 65, 62, কিন্তু তাৰ বিপৰীতে OBC বা SC পদৰ খালী পদ নাই। ইয়াৰ বিপৰীতে আপোনালোকে চাব দৰং প্ৰাৰ্থীসকলৰ দৰং ডিষ্ট্ৰিক্টত UR আছিলে 31টা পদ আৰু OBC আছিলে 24 আৰু SC আছিলে 16টা। এতিয়া UR পদখিনি চাব 31টা পদৰ বিপৰীতে মই কাট অফ দেখুৱাইছোঁ 67, 65, 63। মই এতিয়াও আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ যে সৰ্বনিম্ন কাট অফলৈকে মই আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছিলোঁ। OBC ক্ষেত্ৰত চাব 63 to 60 আৰু SC 16টা পদৰ বিপৰীতে 60, 60 to 59 দেখুওৱা হৈছে। এতিয়া চাব ধেমাজি ডিষ্ট্ৰিক্টত 51 UR আছে, 7 OBC আছে আৰু 9 SC আছে। এতিয়া চাব ধেমাজি ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই 70 to 69, 62 দিছোঁ URৰ ক্ষেত্ৰত। ঠিক বিপৰীতে OBC 7টা পদ খালী হৈছিলে 69 to 64, SC 9টা পদ খালী হৈছিলে 69 to 62, কিয়নো ধেমাজি ডিষ্ট্ৰিক্টখনত বহুত প্ৰাৰ্থীয়ে আবেদন কৰিব নিবিচাৰে। সেইকাৰণে ইয়াত যিসকল প্ৰাৰ্থীৰ বেছি নম্বৰ থাকিব সেইসকল প্ৰাৰ্থীয়ে ইয়াত চাকৰি এটা পাবলৈ সক্ষম হ'ব। এতিয়া আহিছে অসমৰ বহু চৰ্চিত জিলাখন হৈছে ধুবুৰী জিলা। ধুবুৰী জিলাত আছে 76 UR, OBC 112 আৰু SC আছে 28টা পদ। এতিয়া ধুবুৰী জিলাৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ বাবে 70 to 68 আৰু 60লৈকে মই আনৰিজাৰ্ভৰ কাট অফ নামিব বুলি ভাবিছোঁ আৰু OBC ক্ষেত্ৰত 112টা পদৰ বিপৰীতে কাট অফ আহিব 60 to 57 আৰু SC ক্ষেত্ৰত 28টা পদৰ বিপৰীতে 59 to 56 কাট অফ আহিব বুলি এটা সম্ভাৱনা কৰিব পাৰি। ইয়াৰ পিছতে হৈছে ডিব্ৰুগড় জিলাৰ আনৰিজাৰ্ভ 117টা পদ আৰু OBC হৈছে 31টা পদ আৰু SC হৈছে 12টা পদ। ইয়াৰ বিপৰীতে মই দেখুৱাইছে কাট অফ ডিব্ৰুগড় জিলাৰ আনৰিজাৰ্ভ প্ৰাৰ্থীসকলৰ বাবে 63, 59 আৰু 58, OBC ক্ষেত্ৰৰ যিটো 31টা পদৰ বিপৰীতে 60 to 57 আৰু SCৰ ক্ষেত্ৰত 12টা পদৰ বিপৰীতে 59 to 58। এতিয়া আহিছোঁ গোৱালপাৰা জিলাৰ আনৰিজাৰ্ভ প্ৰাৰ্থীসকলৰ বাবে 62 আছিলে পদ খালী, OBC 24 আৰু SC 12টা। এতিয়া চাই যাব গোৱালপাৰা জিলাৰ আনৰিজাৰ্ভ 62টোৰ পদৰ বিপৰীতে কাট অফ আহিব পাৰে 69, 57, 65, সৰ্বনিম্ন 65 আৰু OBC ক্ষেত্ৰত আহিব পাৰে 24টা পদৰ বিপৰীতে 65, 63, 61, SC ক্ষেত্ৰত আহিব পাৰে 12টা পদৰ বিপৰীতে 51 to 59। এতিয়া আহিছোঁ উজনি অসমৰ বহু চৰ্চিত জিলাখনেই হৈছে গোলাঘাট জিলাৰ আনৰিজাৰ্ভ প্ৰাৰ্থীসকলৰ বাবে 101টা পদ খালী হৈছিলে। ইয়াৰ বিপৰীতে OBC সকলৰ বাবে 26 অৰ্থাৎ 26টা পদ খালী হৈছিলে। ইয়াৰ বিপৰীতে SC সকলৰ বাবে 12টা পদ খালী হৈছিলে। ইয়াৰ কাট অফটো মই দেখুওৱা হৈছে URৰ বাবে ইয়াত আছে 70 to 65, 62 মানে সৰ্বনিম্ন 62লৈকে নামিব পাৰে। OBC 26ৰ বিপৰীতে 62 to 61, সৰ্বনিম্ন 61 OBC ক্ষেত্ৰত নামিব পাৰে আৰু ইয়াৰ বিপৰীতে SC ক্ষেত্ৰত 62 to 61।